কিন্তু মোৰ নিজৰে লাজ লাগে, মই এই কথা অকপটে স্বীকাৰ কৰিছোঁ। আজি মই যদি দিল্লীত যাব লাগে, অসমৰ বাহিৰত যাব লাগে, হিন্দী ক'লে কিন্তু আমাৰ হিন্দীবিলাক ঠিক নহ'ব। এটা ৰাষ্ট্ৰীয় ভাষা যদি মোৰ ৰাষ্ট্ৰখনত, মোৰ দেশখনত মই ভালদৰে ক'ব নোৱাৰোঁ, এইটো কি লজ্জাৰ বিষয় নহয় নেকি? বাইক উঠাই নি দিছপুৰলৈ প্ৰতিবাদ কৰিবলৈ যায়, দুটামান ভৌকা মাছ লৈ যায়, দুটা মুৰ্গী লৈ যায়, এইবিলাক তেওঁ সপোন দেখে, তেওঁৰ এইবিলাক কাম। অৰ্থাৎ আজিৰ অসমে কি ভাবিছে, আজিৰ চৰকাৰখনে, আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি সপোন দেখিছে, আৰু অখিল গগৈ ডাঙৰীয়াই কি কথা ভাবে। অখিল গগৈ ডাঙৰীয়াই TRPৰ কাৰণে এইবিলাক কৰি আছে, আৰু আপোনালোকৰ নিচিনা সাংবাদিকবিলাকে একেবাৰে পেপাৰৰ শিৰোনামা দি তেওঁক হিৰো বনাই আছে, এটা মজাক কৰি আছে। অখিল গগৈ এতিয়া মানে এণ্টাৰটেইনমেণ্টৰ এটা সামগ্ৰী হৈ পৰিছে অসম বিধানসভাত। গতিকে এই যে ফোন নধৰা, কিবা অহংকাৰ হয়, কিবা ডাঙৰ মানুহ, আমাকতো এই কথাবিলাক চুবই পৰা নাই। মইতো ভাবিম, আজি বজালী সমষ্টিৰ ৰাইজে মোক বিধায়ক বনাইছে, এতিয়া মই ভাবিছোঁ, মোৰ চিন্তাই কৈ আছে যে মই আটাইতকৈ সৰু মানুহজন ময়েই। কাৰণ মই এতিয়া জনতাৰ ছাৰ্ভেণ্ট হৈ পৰিছোঁ, জনতাৰ সেৱক নহয়, মই ছাৰ্ভেণ্ট। ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 3 বজালৈকে, ৰাতি 2 বজালৈকে, 12 বজালৈকে কেৱল জনতাৰ সেৱাত নিজকে নিয়োজিত কৰিছোঁ। মই 100% বিশ্বাসী, গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰা কোনো ধৰণৰ অসম্ভৱ কথা নহয়, আৰু ইয়াৰ সূত্ৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে। সকলো ৰাইজে সহায় সহযোগ কৰক, কাৰণ যদি বানমুক্ত কৰিব লাগে, প্লেনবিলাক 60 বছৰ আগৰ পৰা ভুল হৈছে, সেই ভুল হোৱা ইষ্টিমেটবিলাক, প্লেনবিলাক আৰু শুধৰণি কৰিব লাগিব, তাৰ কাৰণে নতুন ইষ্টিমেট গ্ৰহণ কৰিব লাগিব। গতিকে উল্টা পাল্টা ভাঙা চিঙা তাত হ'বই। গতিকে এইখিনি সহযোগ যদি সকলে আগবঢ়ায়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত এনেকুৱা প্লেন ইষ্টিমেট আছে, চিন্তা চৰ্চা আছে, গুৱাহাটীৰ কৃত্ৰিম বানপানী নোহোৱা হৈ যাব, এইখন পাৰ্পুল চিটি হ'ব। পাৰ্পুল চিটি হোৱাৰ কাৰণে আজি বিধানসভাত প্ৰশ্ন আহিছে, আৰু পাৰ্পুল চিটি হ'বই, ছেটেলাইট চিটি হ'বই, নোহোৱাৰ কোনো কাৰণ নাই। আজি বজালীত, মোৰ বজালীত এটা উদাহৰণ আপোনাক মই দিওঁ। বজালীত আমি মেডিকেল কলেজ পালোঁ, ইতিমধ্যে আমাৰ বাজেটত পাছ হৈ গ'ল, কিন্তু এই মেডিকেল কলেজ বজালী ৰাইজে ভাবিব পৰা নাছিল। নিৰ্বাচনী প্ৰচাৰত যেতিয়া মোৰ নিৰ্বাচনৰ প্ৰচাৰত আহিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এই বজালীৰ দায়িত্ব পালন কৰি এই বজালীক আগবঢ়াই নিয়াৰ মানসিকতাৰে ঘোষণা কৰি গৈছিল, মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়ক, পুনৰ মিত্ৰজোঁটৰ চৰকাৰখন আনক, আপোনালোকক এই বজালীত এখন মেডিকেল কলেজ দিম। আৰু প্ৰথম বাজেটত, প্ৰথমখন অধিৱেশনত আজি বজালীক মেডিকেল কলেজ দিলে। যে এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত অকল মেডিকেল কলেজ নহয়, ইঞ্জিনিয়াৰিং কলেজো হ'ব, আৰু বজালীত যিবিলাক সমস্যা আছে দপত এখোজ এখোজকৈ আগবাঢ়ি যাব। এই সংকল্প আমি লৈছোঁ। আমাৰ সৈতে উপস্থিত আছে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া। আমি আপোনাক সুধিব বিচাৰিম, যিহেতু আপুনি বৰ্তমান এগৰাকী বিধায়ক, আপোনাক জনতাই জিকালে, জনতাই আপোনাক জয়ী কৰিছে, কিন্তু আমি কিছু সময়ত দেখোঁ যে এগৰাকী বিধায়কে জনতাক পাহৰি যায়, জনতাৰ ওচৰলৈ নাযায়, জনতাই যেতিয়া ফোন কৰে সেই ফোন ৰিচিভ নকৰে। আপোনাৰ ক্ষেত্ৰত তেনেকুৱা হয় নি? আমিতো এই কথা ভাবিবই নোৱাৰোঁ, আৰু আমি তেনেকুৱা জনপ্ৰতিনিধি নহয়। মই নিজে কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ, মোৰ দেউতাই খেতি কৰি মোক ডাঙৰ দীঘল কৰিছিল, মই নিজে খেতি কৰিছিলোঁ, আজিও মই খেতিৰ লগত জড়িত। মোৰ গোটেই পৰিয়ালটো মাছ, গাখীৰ, ধান উৎপন্ন কৰি মোৰ পৰিয়ালটো আজিও চলে। আজি মই বিধায়ক হ'লোঁ, ৰাইজে বিধায়ক বনালে। গতিকে এই যে ফোন নধৰা, কিবা অহংকাৰ হয়, কিবা ডাঙৰ মানুহ, আমাকতো এই কথাবিলাক চুবই পৰা নাই। মইতো ভাবিম, আজি বজালী সমষ্টিৰ ৰাইজে মোক বিধায়ক বনাইছে, এতিয়া মই ভাবিছোঁ, মোৰ চিন্তাই কৈ আছে যে মই আটাইতকৈ সৰু মানুহজন ময়েই। কাৰণ মই এতিয়া জনতাৰ ছাৰ্ভেণ্ট হৈ পৰিছোঁ, জনতাৰ সেৱক নহয়, মই ছাৰ্ভেণ্ট। ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 3 বজালৈকে, ৰাতি 2 বজালৈকে, 12 বজালৈকে কেৱল জনতাৰ সেৱাত নিজকে নিয়োজিত কৰিছোঁ। আৰু জনতা জনাৰ্দন নৰৰূপী নাৰায়ণ, সেইকাৰণে বহু ৰাজনীতিকৰত এনেকুৱা অধপতন হয়, ৰজা হৈ যায়, ৰজা বনাই দিয়ে, লাখ ভোটত তেওঁ জিতি যায়, আৰু মৃত্যুৰ সময়ত তেওঁৰ চিতাত 10জন মানুহ নাথাকে। তেনেকুৱা উদাহৰণ আপোনাক মানুহবিলাকে বেয়া পাব ক'লে মই বহুত দিব পাৰোঁ। গতিকে এতিয়া ৰাজনীতি তেনেকুৱা নহয়। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ জীৱনটোত কি আছে? কেৱল অসমখন, অসমীয়া মানুহৰ সপোন, অসমখনক কেনেকৈ আগবঢ়াই নিব লাগে, এই সপোনটোলৈ কেৱল দৌৰিছে।
মুখ্যমন্ত্ৰী হিচাপে না কিবা অহংকাৰ আছে না কিবা কথা আছে। তেওঁ ওলোটাকৈ আজি মই এই সমষ্টিৰ বিধায়ক, বজালী সমষ্টিৰ যিবিলাক সমস্যা আছে, বজালী সমষ্টি কেনেকৈ আগবঢ়াই নিব লাগে, মই বিধায়ক হিচাপে চিন্তা চৰ্চা কৰাটো মোৰ 100% দায়িত্ব। কিন্তু আমাৰ এইগৰাকী মুখ্যমন্ত্ৰী এনেকুৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিধায়কগৰাকী নাভাবতে ইয়াত কি সমস্যা সমাধান কৰিব লাগে, কেনেকৈ বজালীক আগবঢ়াই নিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰে আগতীয়াকৈ চিন্তা কৰি থয়। যোৱাকালি বিধানসভাত এটা ঘটনা দেখাবলৈ পালোঁ, মানে ৰাজনীতিত বিৰল ঘটনা এইবিলাক, যে অসমত বহুকেইটা সমষ্টি পুনৰ্গঠন হ'ল, নতুন সমষ্টি হ'ল, জিলাবিলাকৰ আকাৰ সলনি হ'ল, সমষ্টিবিলাকৰ আকাৰ সলনি হ'ল, আৰু তাৰ কাৰণে কিছুমান অফিচ কিছুমান ঠাইত নপৰিলে। এতিয়া মোটামুটি 14টাৰ পৰা 20টা সমষ্টিত আমাৰ চাৰ্কুল অফিচ নাই, অৰ্থাৎ আমাৰ SDC অফিচ নাই। কোনোৱে দাবী কৰা নাই, কোনোৱে ভবা নাই। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰি দিলেই যে এইকেইটা সমষ্টিত আমি চাৰ্কুল অফিচ দিলোঁ। আজি বজালীত, মোৰ বজালীত এটা উদাহৰণ আপোনাক মই দিওঁ। বজালীত আমি মেডিকেল কলেজ পালোঁ, ইতিমধ্যে আমাৰ বাজেটত পাছ হৈ গ'ল। কিন্তু এই মেডিকেল কলেজ বজালী ৰাইজে ভাবিব পৰা নাছিল। নিৰ্বাচনী প্ৰচাৰত যেতিয়া মোৰ নিৰ্বাচনৰ প্ৰচাৰত আহিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এই বজালীৰ দায়িত্ব পালন কৰি এই বজালীক আগবঢ়াই নিয়াৰ মানসিকতাৰে ঘোষণা কৰি গৈছিল, মিত্ৰজোঁটৰ পাৰ্টীক ভোট দিয়ক, পুনৰ মিত্ৰজোঁটৰ চৰকাৰখন আনক, আপোনালোকক এই বজালীত এখন মেডিকেল কলেজ দিম। আৰু প্ৰথম বাজেটত, প্ৰথমখন অধিৱেশনত আজি বজালীক মেডিকেল কলেজ দিলে। সেইগৰাকী মুখ্যমন্ত্ৰী ছত্ৰছায়াত আমি আজি ৰাজনীতি কৰিছোঁ, ৰাজনীতি শিকিব পাৰিছোঁ, ৰাইজৰ কাম কৰাৰ কাৰণে আমি বদ্ধপৰিপক্ষ হৈছোঁ। গতিকে অহংকাৰ, ফোন নধৰা, এইবিলাক কথা আমি সপোনতো ভাবিব নোৱাৰোঁ। আৰু সেই ক্লাছৰ মানুহ আমি নহয়, আমি জনতাৰ স্বাৰ্থত থকা মানুহ। আমি এতিয়া ৰাইজৰ চাকৰ হৈ পৰিছোঁ। সেৱকটো অলপ ওপৰৰ শব্দ, ৰাইজৰ চাকৰ হৈ পৰিছোঁ, আৰু ৰাইজৰ চাকৰ হিচাপে ভৱিষ্যতৰ দিনত কাম কৰিম, তাৰে সংকল্প গ্ৰহণ কৰিছোঁ। বজালী সমষ্টিক লৈ কি পৰিকল্পনা আছে আপোনাৰ পৰৱৰ্তী? বজালী সমষ্টিক লৈ বহুত পৰিকল্পনা আছে, কাৰণ বজালী সমষ্টিৰ ৰাইজ স্বাভিমানী ৰাইজ, আৰু সমগ্ৰ অসমৰ মানুহে, মই যেতিয়া ছাত্ৰ সন্থাৰ মজিয়াত আছিলোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে আমি ঘূৰি ফুৰিছিলোঁ, তেতিয়াও সমগ্ৰ অসমৰ মানুহে বজালীৰ মানুহ হওক, শিক্ষা সংস্কৃতিৰ মানুহ, স্বাভিমানী মানুহ, যথেষ্ট এখন শিক্ষানগৰ বুলি আমাৰ নাম আছিল। গতিকে এই বজালীক আগবঢ়াই নিয়াৰ কাৰণে আমাৰ প্ৰয়াস আছে। আজি আমাৰ মেডিকেল কলেজ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। বজালীৰ ৰাইজৰ হকে মই অন্তৰৰ নিবৃত কোণৰ পৰা এইগৰাকী মুখ্যমন্ত্ৰীক কৌটি কৌটি প্ৰণাম জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ, তেখেতৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, যে এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত অকল মেডিকেল কলেজ নহয়, ইঞ্জিনিয়াৰিং কলেজো হ'ব, আৰু বজালীত যিবিলাক সমস্যা আছে দপত এখোজ এখোজকৈ আগবাঢ়ি যাব। এই সংকল্প আমি লৈছোঁ। কৃষক ৰাইজলৈ আমাৰ পৰিকল্পনা আছে। আজিও বিধানসভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যোৱাকালি মই বাজেট বিতৰ্কত মই ভাগ লৈছিলোঁ, ময়ো সেই কথা মই দাঙি ধৰিছিলোঁ বিধানসভাত, যে অসমখন যদি স্বাৱলম্বী হ'ব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ যিটো সপোন যে অসমখন 5খন উন্নত, ভাৰতবৰ্ষৰ উন্নত ৰাজ্যৰ ভিতৰত এখন শ্ৰেষ্ঠতম ৰাজ্য হওক, নহ'লে অসম কৃষি প্ৰধান এখন ৰাজ্য। গতিকে এইখন অসমত যদি আমি মাছ, গাখীৰ, কণী, মাংস আৰু ধান উৎপন্ন কৰাত আমি গুৰুত্ব দিওঁ, তেনেহ'লে অসমখন আমি ভালদৰে আগবাঢ়ি যাব পাৰোঁ। গতিকে বজালীৰ সন্তান হিচাপে, বজালীৰ বিধায়ক হিচাপে আপোনালোকে জানে যে অসমত আটাইতকৈ এতিয়া বেছি দুগ্ধ উৎপাদন কৰে বজালী। বজালীৰ ক'ত হয়? নিতানন্দত। গতিকে আমি আশা কৰিম এই বজালীক আমি এনেকুৱা ধৰণে আগবঢ়াই নিবলৈ আমাৰ সংকল্প আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমাৰ আবেদন আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এই কথা ঘোষণা কৰিছে, নিজে সেই দায়িত্ব লৈছে, যে অসম নহয় ভাৰতবৰ্ষৰ ভিতৰত যাতে দুগ্ধ উৎপাদনত এই বজালীয়ে এটা নজিৰ সৃষ্টি কৰিব পাৰোঁ। তাৰ জৰিয়তে আমাৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে, যিসকলে চাকৰি নাপায় বা চাকৰিত মন নকৰে, তেওঁলোকক যাতে আমি সংস্থাপন দিব পাৰোঁ। আজি মাছ উৎপাদন কৰাৰ ক্ষেত্ৰত, কণী উৎপাদন কৰাৰ ক্ষেত্ৰত, ধান উৎপাদন কৰাৰ ক্ষেত্ৰত এখন কৃষি প্ৰধান জিলা হিচাপে, কৃষি প্ৰধান অঞ্চল হিচাপে এই বজালীয়ে যাতে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰোঁ, এই কথাবিলাকত যাতে বিধায়ক হিচাপে মোৰ ৰাইজক, মোৰ জনতাক, আমাৰ যুৱক যুৱতীসকলক, শিক্ষিত যুৱক যুৱতীসকলক উৎসাহ দিব পাৰোঁ, তেওঁলোকৰ এই সংকল্পৰ কাষত যাতে থিয় হৈ থাকিব পাৰোঁ, তেওঁলোকক সাহস দিব পাৰোঁ, তাৰ কাৰণে বিধায়ক হিচাপে মই নিজে ঠিক ঠাক কৰিছোঁ, আৰু তেওঁলোকৰ কাষত থিয় হ'ম বুলি মই সিদ্ধান্ত লৈছোঁ। মই এইখিনি আপোনাক যদি সুধোঁ যে যিহেতু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে পবিত্ৰ বিধানসভাত এইবাৰ হিন্দী ভাষা সংযোজন কৰা হৈছে, আৰু সেই লৈ পেলাই বহু বিতৰ্ক হোৱা দেখিবলৈ পোৱা হৈছে, বহু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এগৰাকী বিধায়ক হিচাপে কি ক'ব যে হিন্দী ভাষা কিয় গ্ৰহণ কৰা হ'ল? সেই সন্দৰ্ভত বহু প্ৰতিক্ৰিয়া হৈছে, আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিতৰ্কৰ মাজলৈ আহিছে, কি ক'ব? এইটো আপুনি ভাল প্ৰশ্ন কৰিছে, এইটো বৰ প্ৰাসংগিক প্ৰশ্ন, যিবিলাক প্ৰশ্ন আগতে হ'ব লাগিছিল দেই। হিন্দী কি ভাষা? ৰাষ্ট্ৰীয় ভাষা। আজি অসমত হিন্দী ভাষাৰ কাৰণে
প্ৰতিবাদ হৈছে, কোনোবাই দুখ পাইছে কিয় অসম বিধানসভাত হিন্দী ভাষা। কিন্তু মোৰ নিজৰে লাজ লাগে, মই এই কথা অকপটে স্বীকাৰ কৰিছোঁ। আজি মই যদি দিল্লীত যাব লাগে, অসমৰ বাহিৰত যাব লাগে, হিন্দী ক'লে কিন্তু আমাৰ হিন্দীবিলাক ঠিক নহ'ব। এটা ৰাষ্ট্ৰীয় ভাষা যদি মোৰ ৰাষ্ট্ৰখনত, মোৰ দেশখনত মই ভালদৰে ক'ব নোৱাৰোঁ, এইটো কি লজ্জাৰ বিষয় নহয় নেকি? হিন্দী ভাষাৰ অনুমতি দিছে মানে অসমীয়া ভাষাক অপমান কৰা নাই নহয়। যিসকলে হিন্দী ক'ব। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে, মই যদি কিবা কথাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত কথা পাতিব লাগে, অমিত শ্বাহ ডাঙৰীয়াৰ লগত কথা পাতিব লাগে, কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিব লাগে, যদি হিন্দীটোৱে মই ভালদৰে নাজানো, হিন্দীতে মোৰ চৰ্চা নাথাকে, মোৰ ৰাজ্যখনতে যদি হিন্দী চৰ্চা নহয়, দিল্লীত গৈ মই তেওঁলোকক কেনেকৈ বুজাম? নিশ্চয় উন্নয়নত বাধা হ'ব। গতিকে যিসকলে বাধা দিছে, এই সংকীৰ্ণ মনোভাৱটো ত্যাগ কৰিব লাগে। কিন্তু এইটো কথা ঠিক, আমি অসমীয়া ভাষা, আমাৰ অসমীয়া চেণ্টিমেণ্টটো আমি কেতিয়াও পৰিহাৰ কৰিব নালাগে। আমাৰ ভাষা সভ্যতা সংস্কৃতিত যাতে এই ধৰণৰ কথাই আচৰ পেলাব নোৱাৰে, তাৰ প্ৰতি আমি প্ৰতিজন অসমীয়াই সচেষ্ট হৈ থাকিব লাগিব। গতিকে হিন্দী ভাষা আচলতে প্ৰচাৰ কৰাটো এইটো আমাৰ দায়িত্ব, আৰু আমি অলপ হিন্দী শিকিব পাৰিম, আৰু দিল্লীত গৈ আমি হিন্দী ক'ব আমি অন্ততঃ এটা উৎসাহ পাম। গতিকে হিন্দীক মই আদৰণি জনাইছোঁ। এইখিনি মই সুধোঁ যে যিহেতু আমি দেখিবলৈ পাইছোঁ যে এইবাৰ বিধানসভাত অখিল গগৈৰ যি ভূমিকা, কিছু ক্ষেত্ৰত আমি অকণমান যেন সদনৰ কোনোবা ক্ষেত্ৰত সেই গৰিমা ম্লান হৈছে নি? অখিল গগৈয়ে যি ভূমিকা গ্ৰহণ কৰিছে, যেনেধৰণৰ মন্তব্য কৰিছে, আপুনি ভাবে নি যে কোনোবা ক্ষেত্ৰত সদনৰ সেই গৰিমা ম্লান হৈছে বুলি ভাবে নি, বা তেখেতৰ ভূমিকাক লৈ আপুনি কি ক'ব? মানে অখিল গগৈ ডাঙৰীয়া এজন সংগ্ৰামী সত্তা, সংগ্ৰাম কৰিছে, কৃষক মুক্তি সংগ্ৰাম জড়িত আজি বিধায়ক হৈছে, আৰু বিধায়ক ক'ৰ হৈছে? সন্মানীয় শিৱসাগৰ সমষ্টি। অসমীয়া সভ্যতা সংস্কৃতিৰ পীঠস্থান শিৱসাগৰ। আজি মানে আহোম যুগৰ পৰা এই শিৱসাগৰে এটা সভ্যতা সংস্কৃতি বহন কৰি আছে, এই সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিছে। এইটোৰ প্ৰতি মোৰ তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে, তেওঁৰ প্ৰতি মোৰ সন্মান আছে। কিন্তু আজি ৰাজনৈতিক পথাৰখনত তেওঁ যিবিলাক কথা কৈ আছে, আৰু বিধানসভাত যিটো এটা বাধাৰ সৃষ্টি কৰি আছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1.5 ঘণ্টা জোৰা এনেকুৱা এটা বক্তব্য মন্ত্ৰমুগ্ধ সাপৰ নিচিনা আমি শুনি আছোঁ। বহু কথা শিকিছোঁ, আৰু আজি অনুভৱ কৰিছোঁ যে এইগৰাকী মুখ্যমন্ত্ৰীৰ পৰা আমি শিকিবলগীয়া বহুত আছে, সাহস ল'বলগীয়া বহুত আছে। অসমীয়া মানুহৰ কাৰণে, অসমীয়া সমাজখনৰ কাৰণে, আমাৰ ভাষা সভ্যতা সংস্কৃতিৰ কাৰণে কৰিবলগীয়া কাম, আমি শিকিবলগীয়া বহুত আছে। আজি বিধানসভাত থাকি মই এইটো কথা অনুভৱ কৰিছোঁ। অখিল গগৈ ডাঙৰীয়াই কি কৰিছে? আজিও 2-3বাৰ থিয় হৈ এইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথা কোৱাত তেওঁ বাধা আৰোপ কৰে। এইটোৱে নহয়, মই লক্ষ্য কৰিছোঁ প্ৰথম বিধায়ক হিচাপে যে সদনত মূল বিষয়বস্তুবিলাক আলোচনা কৰাৰ সময়ত তেখেতে এটা কাজিয়াৰ সৃষ্টি কৰে, অপ্ৰাসংগিক কথা ওলোৱাই। কাজিয়া কৰাটো তেওঁৰ ধৰ্ম, নাটক কৰাটো তেওঁৰ ধৰ্ম। তেওঁ ৰাজনীতিৰ নামত এখন নাটক কৰি আছে। যি সময়ত অসমে সপোন দেখিছে যে অসম আগবাঢ়ি যাব লাগে, ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা হ'ব লাগে, এই সপোন বুকুত বান্ধি এগৰাকী মুখ্যমন্ত্ৰীয়ে কেৱল দৌৰিছে আৰু দৌৰিছে। সেই সময়ত অখিল গগৈ ডাঙৰীয়াই এখন ৰিক্সাত এখন বাইক উঠাই নি দিছপুৰলৈ প্ৰতিবাদ কৰিবলৈ যায়, 2টামান ভৌকা মাছ লৈ যায়, 2টা মুৰ্গী লৈ যায়। এইবিলাক তেওঁ সপোন দেখে, তেওঁৰ এইবিলাক কাম। অৰ্থাৎ আজিৰ অসমে কি ভাবিছে, আজিৰ চৰকাৰখনে, আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি সপোন দেখিছে, আৰু অখিল গগৈ ডাঙৰীয়াই কি কথা ভাবে। গতিকে সিদিনাও মই কৈছোঁ সাংবাদিকৰ আগত, অখিল গগৈ ডাঙৰীয়াই TRPৰ কাৰণে এইবিলাক কৰি আছে, আৰু আপোনালোকৰ নিচিনা সাংবাদিকবিলাকে একেবাৰে পেপাৰৰ শিৰোনামা দি তেওঁক হিৰো বনাই আছে, এটা মজাক কৰি আছে। অখিল গগৈ এতিয়া মানে এণ্টাৰটেইনমেণ্টৰ এটা সামগ্ৰী হৈ পৰিছে অসম বিধানসভাত। আহিয়ে কাজিয়া লগাব, সেইদিনা ক'লা ড্ৰেছ পিন্ধি তেওঁ প্ৰতিবাদ কৰি বিধানসভাত আহিব পাৰে নেকি? আমাৰ ড্ৰেছৰ নিৰ্দেশনা দিয়া আছে কি ড্ৰেছ পিন্ধি বিধানসভাত যাব লাগে, কাৰণ এইখন পবিত্ৰ সদন, অসমীয়া মানুহৰ আৱেগ অনুভূতিৰ স্থল, মান সন্মানৰ স্থল। তাত যদি এইটো প্ৰতিবাদ কৰা শ্লোগান দিয়া নহয়, তেওঁ তাত শ্লোগান দিব আহে, তেওঁ তাত জঁপিয়াব আহে, তেওঁ তাত ক'লা কাপোৰ পিন্ধি আহে। গতিকে তেওঁ আন্দোলন কৰা ঠাই আছে, বেলেগত ঠাই আছে নহয়, শৌচালয়তো ঠাই দিছে আমাৰ চৰকাৰে, তাত তেওঁ আন্দোলন কৰক, আৰু বিধানসভাত আহি তেওঁ ভাল কথা কওক। গতিকে সঁচাকৈ আমি অখিল গগৈ ডাঙৰীয়াৰ পৰা যথেষ্ট অসুবিধা পাইছোঁ। সদনত সিদিনা আমাৰ এটা গুৰুত্বপূৰ্ণ আলোচনা হৈ আছিল, মই তাত উত্থাপন কৰিছিলোঁ প্ৰশ্ন। আমাৰ অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই উত্তৰ দি আছিল। অসম চুক্তিৰ 6 নং দফা, গুৰুত্বপূৰ্ণ দফা, আৰু বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন, যি প্ৰতিবেদনখনক লৈ সমগ্ৰ অসমৰ মানুহে, অসমীয়া মানুহে বাট চাই আছে। এইখন প্ৰতিবেদন কাৰ্যকৰী হ'লে খিলঞ্জীয়া অসমীয়া মানুহৰ সত্তা, অধিকাৰ, সকলো ধৰণৰ ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ এইখন অসমত থাকিব। এই গুৰুত্বপূৰ্ণ আলোচনা হৈ থাকোঁতে অখিল গগৈ ডাঙৰীয়াই অনাহক এটা পৰিস্থিতিৰ সৃষ্টি কৰি কাজিয়া লগায়।
তাৰপিছত তেখেতক মানে অধ্যক্ষ ডাঙৰে বাহিৰ কৰি দিলে। গতিকে এই ধৰণৰ পৰিৱেশটো তেওঁ কৰি আছে। গতিকে মই আহ্বান জনাওঁ আপোনালোকৰ জৰিয়তে, অখিল গগৈৰ প্ৰতি মোৰ বেয়া ভাৱ নাই, তেখেতৰ প্ৰতি মোৰ সন্মান আছে, মোৰ শ্ৰদ্ধা আছে। তেওঁ ভাল ধৰণে যদি বিধানসভাখনত ৰোল প্লে কৰে, ভাল ভাল কথাবিলাক বিৰোধীৰ পৰা উত্থাপন কৰে, চৰকাৰখনে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানখিনি স্পীডত কাম কৰি আছে জাতিটোৰ কাৰণে, এইখন অসমৰ কাৰণে আৰু বেছি শক্তি পাব। আৰু আমিও নতুন প্ৰজন্মৰ বিধায়ক হিচাপে আমিও উৎসাহিত হ'ম। আমি সদনখন ভালদৰে পৰিচালনা কৰি ৰাইজৰ আশাৰ থলী অসমীয়া মানুহৰ একেবাৰে উন্নয়ন কৰাৰ সকলো সপোন বাস্তৱায়িত কৰাৰ এইখন পবিত্ৰ সদন, এইখন সদনৰ মান মৰ্যাদাও ৰক্ষা হ'ব আৰু এইখন সদনে খিলঞ্জীয়া অসমীয়া মানুহৰ কাৰণে সদায় কাম কৰি যাব পাৰিব। মই শেষত এটা প্ৰশ্ন সুধিম, যিহেতু আপোনালোকে যিহেতু এগৰাকী বিধায়ক, আপোনালোকে বিশেষকৈ যদিও আপোনালোকে সমষ্টিত থাকে তাৰ মাজতে আপোনালোক গুৱাহাটীত থাকিবলগীয়া হয়, আৰু গুৱাহাটীৰ মূল সমস্যা হৈছে বৰ্তমান সময়ত বানপানী। এজাক বৰষুণ দিলে বানপানী হয়। আপোনালোকে দেখিছে গুৱাহাটী বানপানীৰ কাৰণে আপোনালোকৰ এই চৰকাৰখনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত, বা গুৱাহাটী বান নিৰ্মূল হ'ব বুলি আপুনি ভাবেনে, বা বানৰ কাৰণ কি বুলি ভাবে? মই 100% বিশ্বাসী গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰা কোনো ধৰণৰ অসম্ভৱ কথা নহয়। আৰু ইয়াৰ সূত্ৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে। সকলো ৰাইজে সহায় সহযোগ কৰক, কাৰণ যদি বানমুক্ত কৰিব লাগে, প্লেনবিলাক 60 বছৰ আগৰ পৰা ভুল হৈছে, সেই ভুল হোৱা ইষ্টিমেটবিলাক প্লেনবিলাক আৰু শুধৰণি কৰিব লাগিব, তাৰ কাৰণে নতুন ইষ্টিমেট গ্ৰহণ কৰিব লাগিব। গতিকে উল্টা পাল্টা ভাঙা চিঙা তাত হ'বই। গতিকে এইখিনি সহযোগ যদি সকলে আগবঢ়ায়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত এনেকুৱা প্লেন ইষ্টিমেট আছে, চিন্তা চৰ্চা আছে, গুৱাহাটীৰ কৃত্ৰিম বানপানী নোহোৱা হৈ যাব। এইখন পাৰ্পুল চিটি হ'ব। পাৰ্পুল চিটি হোৱাৰ কাৰণে আজি বিধানসভাত প্ৰশ্ন আহিছে, আৰু পাৰ্পুল চিটি হ'বই, ছেটেলাইট চিটি হ'বই, নোহোৱাৰ কোনো কাৰণ নাই। আজি অমৰাৱতী বনাইছে অন্ধ্ৰপ্ৰদেশে, আপোনালোকে দেখিছে। গতিকে অসম এদিন সেই পৰ্যায়লৈ যাব, আৰু এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ দূৰদৰ্শী আৰু সক্ৰিয় নেতৃত্বত এই গুৱাহাটীও সেই প্ৰাণ পাই উঠিব, অসমে সেই আশাৰ ৰেঙনি দেখিব। আমাৰ দৃঢ় বিশ্বাস আছে গুৱাহাটীৰ বানপানী, গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰাৰ ৰাস্তা এইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে, আৰু তেখেতৰ নেতৃত্বত গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান হ'ব। কিন্তু এটা সামাজিক পৰিৱেশ লাগিব, সকলোৰে ইয়াত সহযোগিতা লাগিব, তেতিয়াই কিন্তু এই কাম সম্ভৱ হৈ উঠিব। তাৰ কাৰণে মই সকলো সংশ্লিষ্ট সকলো পক্ষৰ ওচৰত মোৰ বিনম্ৰ আহ্বান থাকিল। যিহেতু এক কথা ওলাই থাকে যে USTM গুৱাহাটী বানৰ মূল কাৰণ, আপুনিও ভাবেনি USTMখন গুৱাহাটী বানৰ মূল কাৰণ? এইটো স্বাভাৱিক কথা। আজি জৰাবাটে কি দেখুৱাই দিলে, জৰাবাটত আজি এইটো প্ৰমাণ হ'ল। 1.5 কোটি টকা চেংচন কৰিলে এই বানপানী সমস্যা সমাধান কৰাৰ কাৰণে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদম্বে ঘোষণা কৰিলে, আজি সদনত 1.5 কোটি টকাৰে জৰাবাটৰ এই বানপানীৰ সমস্যা সমাধান কৰা যাব। USTM দায়ী, USTM নিশ্চিতভাৱে দায়ী। পাহাৰ যেনেকৈ তেনেকৈ খান্দিছে, যেনেকৈ তেনেকৈ কোনো প্লেন ইষ্টিমেট নকৰাকৈ তাত মানে বিল্ডিং বনাইছে, আৰু তাৰ পৰিণতি এতিয়া জৰাবাটত ভুগিব লগা হৈছে। গতিকে এইটো সঁচা কথা, আৰু তাৰ ফল আমি আজি 1.5 কোটি টকা তাত ভুগিবলগীয়া হ'ল। সেইকাৰণে ভৱিষ্যতৰ দিনত যিনিয়ে যি প্লেন নকৰে কিয়, মই কিবা এটা কৰিম, মই কিবা এটা কৰাৰ লগে লগে সমাজখনৰ কথা আমি ভাবিব লাগিব যে মই ইয়াত এটা এনেকুৱা বিল্ডিং বনাম, তাৰ কাৰণে ইয়াত কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ব নেকি, মই থকা ঠাইখিনি বাহিৰৰ মানুহখিনি, ওচৰৰ মানুহখিনি কিবা বিপদত পৰিব নেকি। সেইকাৰণে এই কথাবিলাক চিন্তা নকৰিলে, কেৱল মই বৰ ভাৱত থাকিলে আনৰ সমস্যাবিলাক হয়, আৰু গুৱাহাটীতে সেইটোৱে হ'ল। গতিকে ধন্যবাদ, বহুত ধন্যবাদ। আমি বহু সময় আমাক দিলে, আৰু এই কথাখিনি আপুনি ইমান ধুনীয়াকৈ ক'লে, আৰু আমিও বিচাৰিছোঁ আপুনি ৰাইজৰ কাৰণে কাম কৰি যাওক, বজালীবাসীৰ কাৰণে কাম কৰি যাওক। আমাৰ শুভেচ্ছা আছে আপোনালৈ, আৰু আপুনি ৰাইজক যি কথা দিছে আপুনি ৰাইজক নাপাহৰো বুলি, গতিকে আমিও সেইটোৱে বিচাৰোঁ, ৰাইজক পাহৰি নাযাব আৰু জনতাৰ কাৰণে কাম কৰি যাওক। ধন্যবাদ। থেংক ইউ।